Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত যোৱাকালি হৈ যোৱা আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ যোনটো আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ যোনটো ৰিটেন এক্সামিনেশ্যন হৈ গ'ল যোৱাকালি। সো তাৰে এক্সপেক্টেড কাট অফ মাৰ্কস কিমান হ'ব হেতুৰ ওপৰত যোৱাকালি আপোনালোকে দেখিছে মোৰ স্ক্ৰীনত যোৱাকালি মই এটা কমিউনিটি পোষ্ট দিছিলো তাতে কমিউনিটি পোল কৰিছিলো তাতে কোনে কিমান মাৰ্কস পাব এক্সপেক্টিং স্কোৰ ক্যান্ডিডেটসকলক সুধিছিলো আউট অফ 100 মাৰ্কস সো ইয়াতে টোটাল আপোনালোকে দেখিছে এদিন হৈ গৈছে 24 আৱাৰ্ছৰ পিছত 2k ভোট দিছে মানে 2000 ক্যান্ডিডেটছে ইয়াতে ভোট কৰিছে 2000 বা 2000 কে অলপ বেছি হ'ব আৰু সো ইয়াতে যদি আপোনালোকে চাই তেওঁলোকৰ expected scores bilak 90 plus marks or 35%, 80 to 90 marks 22%, 71 to 80 marks 21%, 60 to 70 marks 12% or below 60 marks 10%. ঠিক আছে সো ইয়াতে যদি 90 প্লাস জুনে আউট অফ 100 90 প্লাস মার্কস পাম বুলি কৈছে তেওঁলোকৰ 35% আছে এটা 2000 ৰ ভিতৰ যদি 35% কৰো 2000 ৰ 35% হ'ব 700 ঠিক আছে 700 জন ক্যান্ডিডেটছে অকল মোৰ ইয়াৰ কথা কৈছো এইখিনি অকল 2000 এ ভোট দিছে কিন্তু পৰীক্ষাত এপিয়াৰ হৈছে अराउंड 10000 মান ক্যান্ডিডেটস হে 10000 ক্যান্ডিডেটছৰে ইয়াতে গুটেইখিনিটো ভোট দিয়া নাই সো 10000 বা 10000 কে অকমান কম হ'ব সাকে আৰু अराउंड মিনিমাম তো 8000 ক্যান্ডিডেটছে পৰীক্ষা দিছে সো তাৰে অকল 2000 এ মোৰ চেনেলত ভোট কৰিছে তাৰে 2000 ৰ 35% 90 প্লাস পাম বুলি কৈছে ইয়াতে যদি মই এটো কনসিডাৰ কৰো তেতিয়া হলে अराउंड 700 ক্যান্ডিডেটছে ইয়াতে আউট অফ 100 90 প্লাস মার্কস পাম বুলি কৈছে আৰু যদি আমি আগৰ বছৰৰ কথাটো কওঁ এতিয়া যদি আগৰ বছৰৰ কথাটো কওঁ তেতিয়া আগৰবাৰ ভ্যাকেন্সি আছিল 100 টা আৰু তাতে 500 something candidates 582 মানে 552 candidates select কৰা হৈছিল ইন্টাৰভিউ কাৰণে সো 1:5 ৰেশিও আসাম কোঅপাৰেটিভ এপেক্স বেংকে ইয়াতে মেইনটেইন কৰে সো এবাৰ যদি 1:5 ৰেশিও যদি কওঁ তেতিয়ালে 120:5 হ'ব মানে 600 বা 600 কে বেছি ক্যান্ডিডেটস ইন্টাৰভিউ ৰাউণ্ডলৈ যাব এটা মোৰ ভোটিংতে अराउंड 700 ক্যান্ডিডেটস ইয়াতে 2k ভোটছৰ ভিতৰতে ওলালে সো আপোনালোকে তাৰ পাই এক্সপেক্টেড কাট অফ মাৰ্কস কিমান হ'ব পাৰে গম পাইছে সো 90 প্লাস এ হ'ব লাগে যদি এইখিনি এনালাইসিস কৰি পেলাই পাওঁ কাৰণ অকল যদি 600 ক্যান্ডিডেটছকে চুজ কৰিব কাৰণ 1:5 ৰেশিও 5 জনৰ এটা পোষ্টৰ এগেইনষ্ট 5 জনকে ইন্টাৰভিউলে মাতিব আৰু এনেকুৱা নহয় যে 600 ক্যান্ডিডেটছে এক্স্যাক্টলি সিলেক্ট হ'ব বহুতৰ মেবি ইয়াতে যেটো নেগেটিভ মাৰ্কিং স্কিমটো নাই এক্সামত আৰু লগতে ইয়াতে ৰিজাৰ্ভেশন স্কিমটো নাই সো হেতু কাৰণে কাট অফ এটাই হ'ব সো ইয়াতে হেতু কাৰণে বহুত ক্যান্ডিডেটছৰ মাৰ্কস মেবি সমানো হ'ব পাৰে সো জিমবিলাকৰ একে স্কোৰ থাকিব তেওঁলোকক এজন বুলি ধৰিব সো তেনেকে अराउंड 600 কে বেছি ক্যান্ডিডেটস ইন্টাৰভিউ কাৰণে মাতিব আৰু ইয়াতে মোৰ এনালাইসিসটোতে গম পাই 2000 ৰ ভিতৰত 700 ক্যান্ডিডেটস 90 প্লাস পাব সো আপোনালোকে যদি গম পাই 8000 ক্যান্ডিডেটস যদি পৰীক্ষা দিয়ে সো ইজিলি 90 প্লাস পোৱা ক্যান্ডিডেটস 600 কে বেছি ওলাই যাব সো হেতু কাৰণে হেতু ফালৰ পৰা যদি চাও তেতিয়ালে কাট অফ 90 প্লাসে যাব 90 কে তলত আহিব না লাগে যদি এনালাইসিস কৰো গুটেখিনি বস্তু আপোনালোকে নিজে চিন্তা কৰি চাওক 1:5 ৰেশিওত ইন্টাৰভিউলে মাতে ইয়াত সো হেতু কাৰণে হেখিনি যদি চাও তেতিয়ালে কাট অফ 90 প্লাস হ'ব লাগে আৰু ইয়াতে এটা সিস্টেম ভাল এটো ওপেন মেৰিট বেস এক্সামিনেশনৰ নিচিনাই হয় কাৰণ ইয়াতে কোনো ৰিজাৰ্ভেশন সিস্টেম নাই সো সকলোৱে সমান মাৰ্কসে পাব লাগিব কাট অফ মাৰ্কস এটাই হ'ব সো হেই কাট অফ মাৰ্কসটো ভিত্তি কৰি পেলাই ক্যান্ডিডেটছক ইন্টাৰভিউলে কলিং কৰিব অন্য এক্সামছ বিলাকৰ নিচিনা এনেকুৱা নহয় যে এটা ক্যাটেগৰীয়ে বহুত বেছি মাৰ্কস পাব লাগিব 80% স্কোৰ কৰিব লাগিব এটা ক্যাটেগৰী 40% স্কোৰ কৰিলে হ'ব তেতিয়া বেসিক্যালি মানে কম্পিটিটিভ যেন নালাগে বস্তুটো সো ইটোৰ হিটোৰ লগত কম্পিটিশন নাথাকে ঠিক আছে তেনেকুৱা ধৰণৰ কথা হয় কিন্তু ইয়াতে যেহেতু একদম লেভেল গ্ৰাউণ্ড হয় পৰীক্ষাটো সো হেতু কাৰণে এনেকুৱা টাইপৰ এক্সামছ হলে মানে অলপ ভাল লাগে আৰু বস্তুখিনি যে সবে সমানে কষ্ট কৰিব যাৰ যেনেকুৱা পাৰফৰম্যান্স তেওঁলোকে ডিজাৰ্ভিং ক্যান্ডিডেটছে পাব অন্যবিলাক এক্সামত আৰু ডিজাৰ্ভিং বুলি কম মানে কি আৰু ৰিজাৰ্ভেশন সিস্টেমটো আছে খালি কথাটো হল যে এতিয়া ক'ব নোৱাৰি যে কি এজনে বহুত বেছি কষ্ট কৰি পেলাই 90 পাই পেলাই নাপাব পাৰে এজনে অকমান কম কষ্ট কৰি ভালকে নপঢ়ি পেলাই পৰীক্ষাৰ আগত জাস্ট ৰাত্তা মাৰি গৈ পেলাইও 40% পাই পেলাইও মেবি সিলেক্ট হৈ যাব পাৰে কিন্তু ইয়াতে হেতু সিস্টেম নাই সো হেতু কাৰণে পৰীক্ষাটো অলপ ভাল সো হেতু কাৰণে কাট অফ মাৰ্কস একে হ'ব সো আপোনালোকে আকৌ যদি নুখুদে আৰু অমুকটো ক্যাটেগৰী কাট অফ মাৰ্কস কিমান হ'ব সো 90 প্লাস হ'ব লাগে এইখিনি এনালাইসিস কৰি গম পালো সো আপোনালোকৰ নিজৰ মতামত জনাওক গুটেখিনি বস্তু এনালাইসিস কৰি কি পালে কমেন্ট সেকশনত মোক এবাৰ জনাওক আৰু বাকি আপোনালোকে আপকামিং এক্সামছ বিলাকৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে তেতিয়ালে কিছুমান কোৰ্सेছ এভেইলেবল আছে লাইক এপিএসসি এসিস্ট্যান্ট একাউন্টস অফিসাৰ এপিডিসিএল এজিএসএল ৰ ফুল কোৰ্सेছ এভেইলেবল আছে 400 ত এপিএসসি ৰিসাৰ্চ এসিস্ট্যান্ট ফাইনান্সৰ ফুল কোৰ্স এভেইলেবল আছে 400 ত কোনবাই যদি আগতে মোৰ পৰা কোৰ্স লৈ থৈছে তেতিয়ালে তেওঁলোকে এবাৰ জনাই দিব কোনটো কোৰ্স লৈছে কাৰণ কিছুমান কোৰ্সৰ মেটেৰিয়েলছ খিনি
কিছুমান মেটেৰিয়েলছ মিলিব পাৰে চ' একেই হ'ব পাৰে কমন হ'ব পাৰে চ' তেতিয়া সেইখিনি মেটেৰিয়েলছ প্লাছ মাইনাছ কৰি পেলাই ধৰা হ'ব আৰু প্ৰাইচটো তেনেকৈ কমি যাব তাৰপিছত APSC CCৰ প্ৰিলিমিনাৰী 2024-25 ফুল কোৰ্চ এভেইলেবল আছে 400ত APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ পেপাৰখনৰ ওপৰত 300 আছাম ডায়েৰী ইকুইপমেণ্ট ADRE 2.0 ফুল কোৰ্চ এভেইলেবল আছে 350ত উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 350ত আসাম পুলিচৰ SI কনষ্টেবলৰ অন্যান্য পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু APSC মটৰ ভেহিকল ইনস্পেক্টৰ জেনেৰেল ষ্টাডিজৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত চ' ইয়াতে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে সেইটো কোৰ্চৰ কণ্টেণ্টছ দি দিম কি ইনক্লুডেড থাকিব কোৰ্চটোত লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ PDF ফৰ্মেটত আপোনালোকে হোৱাটছএপতে পাই যাব এইখিনি গোটেইখিনি PDF বেছড মেটেৰিয়েলছ হয় ইয়াতে কোনো ক্লাছেছ নহয় আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি মে' মাহলৈকে কভাৰ কৰা হৈছে জানুৱাৰী 2023 টু মে' 2024 জুন মাহটো চলি আছে জুন মাহটো কমপ্লিট হোৱাৰ পিছত জুলাই 1, 2, 3 তাৰিখে আপোনালোকে জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব সেইটো কাৰণে আপোনালোকে জাষ্ট হোৱাটছএপত মোক এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল যে কাৰেণ্ট এফেয়াৰ্ছখিনি লাগে প্ৰিভিয়াছ মান্থৰ আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে এবাৰ কোৰ্চ ল'লে লাইফ টাইমৰ কাৰণে পাই থাকিব ফ্ৰীলি তাতকৈ আৰু এক্সট্ৰাকৈ পে' কৰিব নালাগে সেইটোৱে কথা আৰু বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো এই কোৰ্চখিনিৰ কথা আৰু কণ্টেক্ট নাম্বাৰটো দি দিছোঁ আপোনালোকে তাতে কোৰ্চখিনি চাই পেলাই এবাৰ মোৰ লগত কণ্টেক্ট কৰিব পাৰিব যোন ইণ্টাৰেষ্টেড হয় কোনটো কোৰ্চ লাগে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব আৰু লগতে আছাম কোঅপাৰেটিভ এপেক্স বেংক বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিছোঁ আপোনালোকে সেইটো প্লেলিষ্টত গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম